হেল্ল' ফ্ৰেণ্ড, মই মাধুৰিমা গুৱাহাটীৰ পৰা আহিছোঁ বুধবৰীয়া বজাৰলৈ। ঘৰৰ ওচৰতে আছে এখন ধুনীয়া দলং, মানে বাঁহৰ দলং। উঠিলে ভূমিকম্প অহা দি কঁপে, কিন্তু উপায় নাই, কি কৰিম। শ্বৰ্টকাট ৰাস্তা ৰাইজে বনাইছে, ৰাইজো যায়, লগতে ময়ো আজিকালি যাবলৈ আৰম্ভ কৰিছোঁ। এই ভয়ংকৰ দলঙৰ মাজতে মানে হাওৰা ব্ৰীজত উঠিছোঁ। আৰু চাওক, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য বিৰাট ধুনীয়া। ভয় কৰি উঠো, দেখিছেনে কেনেকৈ কঁপিছে বাৰু দলংখন। উপায় নাই, চব উঠে, ময়ো উঠিছোঁ সেইকাৰণে। ভয় কৰি দলংখন পাৰ হৈ আহিলোঁ সেই বুধবৰীয়া বজাৰলৈ। কিন্তু বজাৰত আহি চাওকচোন, দেখা পালোঁ মানুহ বহুত কম। বাৰু যিয়ে নহওক, মানুহ কম বেছিলৈ কথা নাই, বজাৰ কৰিব আহিছোঁ যেতিয়া অলপ হ'লেও বজাৰ কৰিমেই। কচু কিনিলোঁ, বিলাহী কিনিলোঁ, আৰু বহুত বেছি শাক-খাৱদি নাই কিনা, কাৰণ ঘৰত আছেই বজাৰখন। ভয়ংকৰ দলং। বজাৰ কৰি মেলি দলং পাৰ হৈ ঘৰলৈ ঘূৰি আহিলোঁ।